মহিলাৰ সবলীকৰণক লৈ দেশত বহুদিনৰে প্ৰায় চৰ্চা চলি আছিল। কিন্তু একমাত্ৰ মোদী চৰকাৰেহে বুজি পাইছে যে মহিলা সবলীকৰণ সফল হ'বলৈ লাগিব মহিলাৰ জীৱন চক্ৰভিত্তিক দৃষ্টিভংগী। কেৱল মাত্ৰ এটা পদক্ষেপেৰে মহিলা সবলীকৰণ সম্ভৱ নহয়। সেইবাবে মোদী চৰকাৰে মহিলাসকলৰ বাবে এনেদৰে কল্যাণমূলক কাৰ্যসূচী গ্ৰহণ কৰিছে যাতে তেওঁলোকৰ আৰ্থ-সামাজিক বাধাসমূহ দূৰ কৰাৰ লগতে জীৱনৰ বিভিন্ন পৰ্যায়ত মহিলাসকলক শক্তিশালী কৰি তোলে আৰু তেওঁলোকৰ জীৱন সহজ কৰিব পাৰে। মোদী চৰকাৰৰ লক্ষ্যই হৈছে মহিলাসকলক এক মৰ্যাদাপূৰ্ণ জীৱন দান দিয়া। ধোঁৱামুক্ত পাকঘৰৰ পৰা মহিলাসকলক মুক্তি দিবলৈ মোদী চৰকাৰে আৰম্ভ কৰিলে উজ্জ্বলা যোজনা, য'ত LPG চিলিণ্ডাৰৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ বিনামূলীয়া ৰন্ধন গেছ যোগান ধৰা হৈছে মহিলাসকলক। সিমানেই নহয়, অৰ্থনৈতিক স্বাৱলম্বিতা অবিহনে মহিলা সবলীকৰণৰ ধাৰণাটোৱেই অমূলক হৈ পৰে। সেয়ে মোদী চৰকাৰে মহিলাসকলৰ বাবে আৰম্ভ কৰিলে বিশেষ মুদ্ৰা লোন। মহিলাসকলক লৈ মোদী চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ সুফল যদি বিশ্লেষণ কৰিবলৈ চাওঁ, তেন্তে আমি দেখিম যে এক দশক পূৰ্বৰ তুলনাত পাৰ্থক্য আহিছে আকাশ পাতালৰ। প্ৰথমবাৰৰ বাবে ভাৰতত পুৰুষ মহিলাৰ অনুপাত হৈছে 1000 পুৰুষৰ বিপৰীতে 1020 গৰাকী মহিলা। মহিলাসকলৰ মাতৃকালীন ছুটী 12 সপ্তাহৰ পৰা বৃদ্ধি কৰা হৈছে 26 সপ্তাহলৈ। 3,98,00,000 গৰ্ভৱতী আৰু দুগ্ধপান কৰাই থকা মহিলাক দিয়া হৈছে 18,593 কোটি টকাৰ অনুদান। জন ঔষধি কেন্দ্ৰৰ জৰিয়তে চেনিটাৰী পেড 1 টকাত পোৱাৰ ব্যৱস্থা। 4,20,00,000 সুকন্যা সমৃদ্ধি একাউণ্টছ। 10,33,00,000 মহিলাক ৰন্ধন গেছ। 90 লাখ আত্মসহায়ক গোটৰ জৰিয়তে 10 কোটি মহিলাৰ মাজত অৰ্থনৈতিক জাগৰণ। 3 কোটি মহিলাক লাখপতি বাইদেউ ৰূপে গঢ়াৰ লক্ষ্য। পানী কঢ়িওৱাৰ দুৰ্বিষহ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ 15,60,00,000 পানীৰ নলৰ সংযোগ। মহিলাৰ মৰ্যাদা ৰক্ষাৰ বাবে 12 কোটি উন্নতমানৰ অনাময় ব্যৱস্থা। বেটী বচাও বেটী পঢ়াও হৈছে মোদী চৰকাৰৰ এক শক্তিশালী মহিলা কল্যাণ আঁচনি। ইয়াৰ বাবেই দেশত পুৰুষ মহিলাৰ অনুপাত হৈছে প্ৰতি 1000 পুৰুষৰ বিপৰীতে 1020 গৰাকী মহিলা। কন্যা শিশুৰ স্বাস্থ্যৰ বাবে মিছন পোষণৰ জৰিয়তে 5 বছৰত ব্যয় কৰা হৈছে 1,81,000 কোটি টকা। প্ৰায় 9,80,000 চৰকাৰী বিদ্যালয়ত ছোৱালীৰ বাবে পৃথক প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা। কন্যা ছাত্ৰীৰ শিক্ষাৰ বাবে আৰ্থিক অনুদান দিছে মোদী চৰকাৰে। 10 বছৰত 45 লাখ ছাত্ৰীয়ে লাভ কৰিছে চৰকাৰী জলপানী। 4,20,00,000 সুকন্যা সমৃদ্ধি একাউণ্টত জমা দিয়া হৈছে 2,99,000 কোটি টকা। জীৱনৰ বিভিন্ন স্তৰত মহিলাসকলে নজিৰ স্থাপন কৰিবলৈ বা নিজক প্ৰমাণ কৰিবলৈ সংগ্ৰাম কৰিব লগা হয়। এনে সংগ্ৰাম আছিল সেনা বাহিনীত মহিলাৰ প্ৰৱেশ। মোদী চৰকাৰে সেনাৰ 3টা বিভাগত মহিলাৰ প্ৰৱেশৰ দুৱাৰ খুলিলে আৰু সেনা বাহিনীত মহিলাৰ নিযুক্তিৰ বাবে স্থায়ী আয়োগ গঠন কৰি দিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব গ্ৰহণ কৰাৰ পিছৰ পৰা নাৰীসকলক কেনেকৈ আগবঢ়াব পাৰোঁ, শক্তিশালী ৰূপত তেওঁলোকক অৱস্থিতিত আমি আগবঢ়াই লৈ যাম, সেই সম্পৰ্কে কেইবালানিও পদক্ষেপ গ্ৰহণ কৰিছে। আমি অসমত বহু ক্ষেত্ৰত আমি দেখিছোঁ যে মহিলা আত্মসহায়ক গোটৰ যেতিয়া গঠন আৰু মহিলা আত্মসহায়ক গোটসমূহক আগবঢ়াই লৈ যোৱাৰ যিটো পৰিৱেশ, এই পৰিৱেশে আজি সমাজ জীৱন পৰিৱৰ্তন কৰিছে। যিগৰাকী মহিলাই কেৱল মাত্ৰ ঘৰৰ ভিতৰত আছিলে, ঘৰৰ চাৰিসীমাৰ ভিতৰত আছিলে, যিগৰাকী মহিলাই সমাজ জীৱনত কাৰো লগত হয়তো ভাৱ বিনিময় কৰিব পৰা নাছিলে বা তেখেতসকলে ঘৰৰ উপাৰ্জনৰ লগত নিজকে জড়িত কৰোৱাব পৰা নাছিলে, সেই মহিলাই আজি অসমত আপোনালোকে যদি দেখা পায়, দেখিব যে সেই মহিলাই আয়ুক্তৰ লগত কথা পাতিব পাৰে, চৰকাৰী বিষয়াৰ লগত কথা পাতিব পাৰে, বেংকত গৈ ঋণ ল'ব পাৰে আৰু তেওঁলোকে নিজৰ উপাৰ্জনৰ ব্যৱস্থা কৰিব পাৰে। মহিলাসকলে প্ৰতিটো ক্ষেত্ৰত আজি আগবাঢ়ি হৈছে। মহিলাৰ এই পৰিৱৰ্তনটো সঁচাকৈ এক নতুন ধৰণৰ এক সমাজ নিৰ্মাণৰ ইংগিত গ্ৰহণ কৰিছে আৰু সঁচাকৈ ই আমাৰ বাবে অতি আনন্দৰ বিষয়। উদ্যোগী মহিলাসকলে যুঁজিবলগীয়া হৈছিল পুঁজিৰ বাবে। মোদী চৰকাৰে দিয়া মুঠ 52 লাখ মুদ্ৰা লোনৰ 68% প্ৰদান কৰা হৈছে মহিলা। 83% বেংক একাউণ্ট হোল্ডাৰ মহিলাই অৰ্থনৈতিক বিকাশত অৰিহণা যোগাইছে। যি সময়ত মহিলাসকল দেশৰ প্ৰগতিৰ অন্যতম ধাৰক আৰু বাহক হৈ পৰিছে, তেনে সময়তে মহিলাসকলক অধিক শক্তিশালী কৰিবলৈ মোদী চৰকাৰে গ্ৰহণ কৰিলে নাৰী শক্তি বন্দন অধিনিয়ম। লোকসভা আৰু ৰাজ্যৰ বিধানসভাসমূহত মহিলাৰ বাবে সংৰক্ষিত কৰা হ'ল 33% আসন।
জাতিগত সংৰক্ষণৰ ভিতৰতো নাৰীৰ বাবে কৰা হ'ল পৃথক সংৰক্ষণ। প্ৰত্যেকগৰাকী নাৰীৰে শক্তি আছে আৰু সেই শক্তিখিনি তেখেতসকলে এটা উচিত দিশেৰে যদি আগবঢ়াই নিয়ে, অকল নিজৰ বাবেই নহয়, গোটেই সমাজখনৰ কাৰণে ই মংগলময় হয়। আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ যিখিনি কৰিবলগীয়া এই হস্ততাঁত বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনত অতুলনীয় তেখেতৰ অৱদান, আৰু সেই তেখেতে যিখিনি দিছে সেইখিনিক যেন যথোপযুক্তভাৱে ব্যৱহাৰ কৰি প্ৰতিগৰাকী নাৰীয়ে নিজৰ উপাৰ্জনৰ লগতে গোটেই ভাৰতবৰ্ষৰে উন্নতিত এটা অৰিহণা যোগায়, গোটেই দেশৰে মংগল কামনা কৰে। মই সেইটোৱেই কামনা কৰিছোঁ। আৰু প্ৰত্যেকগৰাকী শিপিনীয়ে হওক বা মহিলাই হওক নিজে স্বাৱলম্বী হৈ চলাটো অতিকেই প্ৰয়োজনীয়। মহিলাক লৈ মোদী চৰকাৰে গ্ৰহণ কৰা বিভিন্ন সুদূৰ প্ৰসাৰী নীতিৰ বাবেই আজি আগবাঢ়িছে নাৰী শক্তি। প্ৰতিৰক্ষা সেৱাত মহিলা বিষয়ৰ বাবে পৃথক আয়োগ, সৈনিক স্কুলতো এতিয়া শিক্ষা ল'ব পাৰিব কন্যাসকলে। নেশ্যনেল ডিফেন্স একাডেমী চমুকৈ NDAত মহিলা বিষয়াক প্ৰৱেশ আৰু জম্মু কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাত প্ৰথমবাৰৰ বাবে সশস্ত্ৰ মহিলা সেনা নিয়োগ, এইসমূহ হৈছে একোটা পদক্ষেপ। সমান্তৰালভাৱে বিশ্বৰ ভিতৰতে ভাৰতত আছে সৰ্বাধিক মহিলা পাইলট। চন্দ্ৰযান ৩ অভিযানক ১০০ৰো অধিক মহিলা বিজ্ঞানীয়ে কৰি তুলিছিল সফল। পৃথিৱীৰ ভিতৰতে সৰ্বাধিক ষ্টেম গ্ৰেজুৱেট হৈছে ভাৰতৰ। মহিলাৰ বাবে সুবিধা, সুৰক্ষা আৰু সন্মান নীতিৰে নাৰী শক্তিক নতুন শক্তি প্ৰদান কৰিছে মোদী চৰকাৰে। নিউজ ডেস্ক, নিউজ ১৮, অসম নৰ্থ ইষ্ট।